ৰাজ্যৰ কৰ্মচাৰী পেঞ্চনাৰ লগতে অংগনবাড়ী আৰু আশাকৰ্মী লগতে ৰান্ধনীসকলৰ বাবে এবাৰ বিত্ত বিভাগৰ ফালৰ পৰা কঠোৰ নিৰ্দেশনা জাৰি কৰা হৈছে। ঠিকাভিত্তিক নিয়মীয়া বা অস্থায়ী কৰ্মচাৰী লগতে অংগনবাড়ী আশাকৰ্মী ৰান্ধনী সহায়িকা সকলোৰে বাবে এই নিৰ্দেশনা প্ৰেৰণ কৰিছে আৰু উল্লেখ কৰিছে যে বহু চৰকাৰী চাকৰিয়ালৰ পত্নী বা নিকটাত্মীয়ই অৰুণোদয়ৰ সুবিধা লৈ থকাৰ তথ্য চৰকাৰে লাভ কৰাৰ পাছত বিত্ত বিভাগ এতিয়া কঠোৰ হৈছে আৰু বিত্ত বিভাগে জাৰি কৰা এক নিৰ্দেশনাত এই কথা উল্লেখ কৰা হৈছে। অৰুণোদয়ৰ নিয়মাৱলী অনুসৰি বিশ্ববিদ্যালয় মহাবিদ্যালয় উচ্চতৰ মাধ্যমিক কনিষ্ঠ মহাবিদ্যালয় হাইস্কুল উচ্চ প্ৰাথমিক আৰু নিম্ন প্ৰাথমিক বিদ্যালয়ৰ ঠিকাভিত্তিক বা অস্থায়ীকৈ কাম কৰি থকা শিক্ষক কৰ্মচাৰীসকলে অৰুণোদয়ৰ সুবিধা লাভ নকৰিব। আনহাতে যিকোনো চৰকাৰী নিয়মীয়া কৰ্মচাৰী পেঞ্চনাৰ বা ঠিকাভিত্তিক কৰ্মচাৰী অংগনবাড়ী কৰ্মী মধ্যাহ্ন ভোজনৰ কৰ্মী আশাকৰ্মী আশা তত্ত্বাৱধায়ক গাঁও প্ৰধানসকল এই সুবিধা লাভ নকৰিব। আৰু বিত্ত বিভাগে জাৰি কৰা জাননী অনুসৰি চৰকাৰৰ দৃষ্টিগোচৰ হৈছে যে উল্লেখিত শ্ৰেণীৰ অন্তৰ্গত বহু হিতাধিকাৰী বা তেওঁলোকৰ নিৰ্ভৰশীল পৰিয়ালৰ সদস্যসকলে এতিয়াও এই আঁচনিৰ অধীনত সুবিধা গ্ৰহণ কৰি আছে, যিটো আঁচনিৰ নিৰ্দেশনাৰ ব্যাপক উলংঘন কৰা হৈছে। সেয়েহে বিত্ত বিভাগে যিকোনো চৰকাৰী কৰ্মচাৰী বা তেওঁলোকৰ নিৰ্ভৰশীল পৰিয়ালৰ সদস্যই অৰুণোদয়ৰ সুবিধা লৈ আছে তেওঁলোকক অহা 24 ডিচেম্বৰৰ পূৰ্বে অৰুণোদয় আঁচনিৰ বাধ্যতামূলকভাৱে এৰিবলৈ নিৰ্দেশ জাৰি কৰিছে। অন্যথা তেওঁলোকৰ বিৰুদ্ধে কঠোৰ অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি বিত্ত বিভাগে নিৰ্দেশনাটোত উল্লেখ কৰিছে। আৰু এই আছিলে এই ভিডিঅ'টোত কৰ্মচাৰী আৰু পেঞ্চনাৰৰ প্ৰতিটো আপডেট পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।